suppose 2 points P and Q, suppose 2 points P and Q is considered in a Cartesian plan, is considered R hobo, 2 points P and Q are considered in Cartesian plan as shown in the figure, in Cartesian plan as shown in the figure. Cartesian plan as shown in the figure. এটো P আৰু Q পইণ্ট এটা আকা এনেকৈ আঁকিলো P এইবিলাক নাকিলো হ'ব জাস্ট P আৰু Q পইণ্ট এটা আকা বেলেগ কিবা নালাগে P কোঅৰ্ডিনেট দিবা x2 x1 y1 আৰু Q কোঅৰ্ডিনেট দিবা x2 y2 x1 y1 দিবা আৰু এটো x2 y2 দিবা ঠিক আছে x1 y1 x2 y2 দিবা সো PQ is equal to लिखिबा root over x2 minus x1 whole square plus y2 minus y1 whole square. x2 minus x1 whole square plus y2 minus y1 whole square. Okay, এটা লিখিলা এটা তোমালোকে এটা কাম কৰা this direct distance to PQ is equal to কি লিখিবা root over x2 minus x1 whole square plus y2 minus y1 whole square ঠিক আছে ওকে এটো লিখিবা এতিয়া নেক্সট তোমালোকে এটো জাস্ট লিখি থলে হ'ল ইমান বেছি ডিডাকশন দৰকাৰ নাই এটো অলৰেডি তোমালোকে আগতে পাইছে নেক্সট লিখা area of triangle এতিয়া এনেকুৱা টাইপৰ x axis আৰু y axis টা কি লোৱা তাপা এটা ট্ৰায়াঙ্গল এটা আকা এনেকুৱা টাইপৰ ট্ৰায়াঙ্গল এটা আকা x axis y axis আন থাকো ট্ৰায়াঙ্গল টা এনেকৈ আকিবা সো PQR P x1 y1 Q x2 y2 R x3 y3 Okay, so at the triangle as a PQR triangle to coordinate kita hoise x1 y1 x2 y2 aru x3 y2 ঠিক আছে x1 x2 x3 এটা ইয়াতে দেখবা আছে এটা তুমি কি কৰিব লাগে you have to find the area of the triangle in terms of x1 x point gitar coordinate হিচাপত কি কৰিব লাগে triangle to area উলিয়াব লাগে ঠিক আছে triangle to area উলিয়াব লাগে Okay, so আমি আছো ট্রায়াঙ্গল ৰ এৰিয়াটো কেনেকৈ উলিয়াম প্ৰথমতে আমি কি কৰিম যদি গুটে ট্রায়াঙ্গল ৰ এৰিয়া উলিয়াব লগিয়া হয় তেতিয়া আমি কি কৰিম সো এই ট্রায়াঙ্গলটো এটো কি আছে এটা ট্ৰেপেজিয়াম হয় না এটো ট্ৰেপেজিয়াম হ'ব না এটো এটা ট্ৰেপেজিয়াম হ'ব এটো এটা কি হ'ব ট্ৰেপেজিয়াম হ'ব ওকে আৰু এটো এটা তোমাৰ কি হ'ব ট্ৰেপেজিয়াম হ'ব তিনটা ট্ৰেপেজিয়াম আছে কি কৰিবা a2 + a2 কৰিবা আৰু তাৰ পৰা এটো মাইনাস কৰি দিবা ওকে সো এটো আমি কেনেকৈ উলিয়াম ট্ৰেপেজিয়ামৰ আমি এৰিয়া গম পাওঁ হোৱাট ইজ দ্য এৰিয়া অফ ট্ৰেপেজিয়ামৰ এৰিয়া মনত আছে নে ট্ৰেপেজিয়াম সবে চিনি পোৱা ট্ৰেপেজিয়াম কাক কয় দুডাল প্যাৰালাল লাইন থাকিব আৰু দুডাল কি থাকিব নন প্যাৰালাল লাইন থাকিব হয় নে এনেকুৱা টাইপৰ থাকে সো তেতিয়া আমি ট্ৰেপেজিয়ামৰ যেটো এৰিয়া আছিল এৰিয়াটো কিমান হয় এনেকুৱা টাইপৰ যদি ট্ৰেপেজিয়াম এটা আছে
A B C D ট্ৰেপেজিয়াম আছে ইয়াৰ যেটো এৰিয়া হ'ব ইয়াৰ তোমাৰ কি হ'ব যেটো এৰিয়া হ'ব কি আছিল মনত আছে নাই পারপেন্ডিকুলার আৰু কি হাইপোটেনাস কোতে এটা প্যারালাল এটা ফর্মুলা এইটা না প্যারালাল লাইন গিটা সামেশন না নন প্যারালাল লাইন গিটা সামেশন নন প্যারালাল কোন গিটা নন এই গিটা হয় না এটা সামেশন এরিয়া কিমান আছিল হাফ ইনটু না হাফ ইনটু কম পাইছো কোনটো হাফ নহয় কি কি আছিল এরিয়াটো কিমান আছিল হাফটো আছে হাফটো থাকিব আৰু মানে কি থাকিব হাইটটো থাকিব আৰু কোন দুটাৰ সামেশন থাকিব এই প্যারালাল লাইন দুটাৰ সামেশন ঠিক আছে সো প্যারালাল লাইন দুটা এটা কিমান হ'ব AB প্লাছ DC সো এটো হিচাপত আমি কি কৰিম গোটেই গিটাৰে কি কৰিম এৰিয়া উলিয়াম ওকে সো গোটেই গিটা এৰিয়া উলাই পেলে আলটিমেটলি কি কৰিম আমি এই গোটেইটো এটো প্লাস এটো কৰি পেলে তাৰ তলৰ পৰা এটো মাইনাস কৰি দিম ওকে এটা তোমালোকে লিখা এতিয়া তোমালোকে লিখা অকল ডায়াগ্ৰামটো আঁকিলা এতিয়া তোমালোকে লিখা এনেকে let us consider a triangle. Let us consider a triangle PQR. Let us consider a triangle PQR whose coordinates are P x1 y1 whose coordinates are P x1 y1 comma Q x2 y2 R x3 y3 on the Cartesian plan shown in the figure above the area of triangle PQR তোমালোকে the area of triangle PQR টো এনেকে লিখিব লাগিছিলে এনেকে area of মানে এটা লাইন হিচাপত লিখিব লাগিব এনেকে area of triangle PQR is equal to কিমান হ'ব area of trapezium কিবা কৈছিলা নি area of trapezium ये गीता तुम्हारे एक पॉइंट दिखे याते M N P R M N Q S दे दिया M N S trapezium area of trapezium की लिखी बा M P R N area of trapezium M P R N area of trapezium MPRN plus area of NRQS trapezium तो नहीं लिखिए होगा ना बराबर NRQS minus area of PMSQ okay সেইটো আহিব হলনে তো okay so এতিয়া তোমালোকে চোৱা what is the area of trapezium MPRN কি হ'ব এরিয়া তো MPRN ৰ half of height তো কিমান হ'ব ইয়াতে
মাইনাস কি x3 x3 minus x1 x3 minus x1 very good x3 minus x1 তাৰ পিছত হেৰিটো কি হ'ব সামেশনটো কি হ'ব y1 plus y2 প্যারালাল লাইন দুটাৰ কি হ'ব প্যারালাল লাইন দুটাৰ সামেশন হ'ব প্যারালাল লাইন দুটাৰ সামেশনটো কিমান হ'ব y1 plus y3 y3 ওকে তাৰপিছত নেক্সট ইটো চোৱা ইটো কিমান হ'ব হাফ অফ এটো কিমান হ'ব x2 minus x3 x2 minus x3 আৰু কি হ'ব y2 plus y3 y2 plus y3 তাৰ পিছৰটো কি হ'ব চোৱা মাইনাস হাফ অফ এৰিয়া অফ PMSQ এটো ওকে সো ইয়াৰ হেৰিটো কিমান হ'ব x3 minus x2 minus x1 ওকে x2 minus x1 আহিব আৰু y1 plus y2 হ'বনে তো ঠিক আছে এতিয়া তোমালোকে এটা কাম কৰা সিম্পলিফাই কৰা হাফ টু বাহিৰলৈ লৈ আহিব বাকিখিনি সিম্পলিফাই কৰি পেলাই চোৱা কি আহে হাফ টু বাহিৰলৈ লৈ আহিব x3y1 minus x1y1 plus x3y3 minus x1y3 x2y2 plus x2y3 minus x3y2 minus x3y3 minus x2y1 minus x2y2 plus x1y1 plus x1y1 plus x1y2 কিবা কিবি ক্যান্সেল যাব সকে হয়নে কিবা কিবি ক্যান্সেল যাব এটা কি যাব সব x2y2 x1y1 x2y2 যাব x1y1 যাব x3y3 যাব আৰু কত আছে এটো উপৰ x3y3 এতিনা যাব কেটা থাকিব টার্ম একিটা থাকিব ছটা টার্ম থাকিব এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা হয়নে সো এই ছটা টার্ম থাকিব আৰু এটা কি হ'ব হাফ অফ x3 x1 থকা টার্ম এটা চাও আমাৰ এটো x1 আছে আৰু x1 কত আছে তলত আছে x1 y2 minus y3 হ'ব হয়নে x1 y2 minus y3 x1 y2 minus y3 কোনটো টার্ম ফার্স্ট আৰু কত গলে তো y2 minus y3 x2 y3 minus কি হ'ব x2 y3 আৰু x2 y3 কত আছে এটা x2 y1 আছে মানে কিমান হ'ব x2 y3 minus y1 plus x2 y3 minus y1 হ'বনে তাৰপিছত x3 টকা টাৰ্ম সো x3 y1 আছে আৰু কি আছে x3 y2 মানে প্লাস কি হ'ব এটো প্লাস x3 কি হ'ব y3 minus x3 y2 minus y1 minus y2 হ'ব ন y1 minus y2 ঠিক আছে ওকে এটো হৈছে এৰিয়া অফ ট্ৰায়াঙ্গল এতিয়া তোমালোকে চোৱা এটো মনত ৰাখিবলৈ ইমান প্ৰবলেম নাই x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 ওকে আমি এনেকুৱা টাইপৰ মনত ৰাখিব পাৰো আৰু এটা বস্তু আছে এটো এটা সিম্পলেস্ট আৰু এটা ফৰ্মত কৰিব পাৰি যেটো তোমালোক হয় ডিটাৰমিনেন্ট ফৰ্মটো তোমালোকে সেকেন্ড ইয়াৰ পাই যাবা কিন্তু ফাৰ্স্ট ইয়াৰ নাই তথাপিও মই দেখুৱাই দিলো ডিটাৰমিনেন্ট ফৰ্মটো তেতিয়া আৰু বেছি ইজি হয় মনত ৰাখিবলৈ ঠিক আছে সো ডিটাৰমিনেন্ট ফৰ্মটো কেনেকুৱা টাইপৰ হয় এখিনি লিখিলা সবে ওকে
লিখি লোৱা যোনে যোনে নাই লিখা লিখি লোৱা মই এটা কথা দেখাই দিছোঁ ডিটাৰমিনেণ্ট ফৰ্মটো কেনেকুৱা হয় এইটো ফৰ্ম এৰিয়া অফ ট্ৰায়াঙ্গলটো আমি এই ফৰ্মটো লিখিব পাৰো x1 x2 x3 ডিটাৰমিনেন্ট মানে এনেকুৱা মডুলাছ টাইপ এটা থাকে ঠিক আছে এই মডুলাছ টাইপত লিখো x1 x2 x3 y1 y2 y3 আৰু ইয়াতে থাকিব 1 1 1 ওকে সো ইয়াৰ এনেকৈ মনত ৰাখিবলৈ ইজি হয় x1 x2 x3 y1 y2 y3 and 1 1 1 আৰু হাফটো হাফে আছে সো এই যেটো ডিটাৰমিনেন্ট আছে এই ডিটাৰমিনেন্টটোৰ সলিউশন কেনেকৈ কৰা হয় সলিউশনটো হৈছে তোমাৰ এনেকুৱা টাইপৰ কি হ'ব হাফটো আছে প্ৰথমতে থাকিবই যেতিয়া তুমি x1 টাৰ্মটো লবা ওকে যেতিয়া x1 টাৰ্মটো লবা এই গিটা কি বুলি কোৱা হয় আৰু তোমালোকে এনে যদি কম্পিউটাৰ সায়েন্স যদি অলপ পঢ়িছা এইবিলাকক কি বুলি কোৱা হয় গম পোৱা এইটো ৰ কোৱা হয় আৰু এইটো কি বুলি কোৱা হয় কলম কোৱা হয় ওকে সো x1 টো যেতিয়া কনসিডাৰেশন কৰিবা তেতিয়া হলে 20 ৰ আৰু এই ৰটো কি কৰিব লাগিব হেৰি কৰিব লাগিব বাদ দিব লাগিব এইটো ৰ আৰু এইটো ৰ বাদ দিব লাগিব সো তেতিয়া হলে আমি ইয়াতে x1 লিখিলো আৰু বাকিটো হ'ব এই গিটাৰ ক্ৰস মাল্টিপ্লিকেশন ওকে y2 লগত 1 মাল্টিপ্লাই কৰিলে কিমান আহিব y2 y3 লগত 1 মাল্টিপ্লাই কৰিলে কিমান আহিব y3 ওকে নেক্সট তোমাৰ কি হ'ব সোৱা অল্টাৰনেট প্লাস মাইনাস আহিব এটো যদি প্লাস আহে নেক্সট মাইনাস আহিব মাইনাসত কিমান আহিব মাইনাস আমি কি লম সেকেন্ড টাৰ্মটো কি আছে x2 এটো হ'ব -x2 ওকে যেতিয়া -x2 লবা তেতিয়া হলে কি কৰিব লাগিব তুমি a ৰটো বাদ দিব লাগিব আৰু a কলমটো বাদ দিব লাগিব ওকে এই ৰটো বাদ দিব লাগিব আৰু এই কলমটো বাদ দিব লাগিব এতিয়া তুমি এটো কি কৰিবা কি থাকিলে নেক্সট বাৰ y1 থাকিলে 1 থাকিলে আৰু y3 থাকিলে 1 থাকিলে এটো হ'ব y1 minus y3 হবনে y1 minus y3 ওকে সো তাৰ পিছত কি হ'ব প্লাস আহিব প্লাস x3 যদি আহে কেলে এটো ল'ব লাগিব এটো ললে এটো আৰু কি বাদ দিব লাগিব এটো বাদ দিব লাগিব কি থাকিব এটো থাকিব y1 minus y2 y1 minus y2 এই একটা এক্সপ্রেশনে আই যাসো x1 y2 minus y3 ওকে -x2 যদি লৈ আহা y1 minus y3 আহিবনে y1 minus y3 তাৰপিছত আৰু এটো হ'ব x3 y1 minus y2 গমপালা সো এই ফৰ্মটো কি বুলি কোৱা হয় ডিটাৰমিনেন্ট ফৰ্ম যে তোমাক যদি কৰবাত যদি দিয়া থাকে the area of triangle is equal to half x1 x2 x3 y1 y2 y3 1 1 1 এনেকৈ দিয়া থাকিলে গম পাবা এটা ডিটাৰমিনেন্ট ফৰ্মত দিয়া আছে ঠিক আছে ওকে এটো লিখি লোৱা ডিটাৰমিনেন্ট ফৰ্মটো লিখি লোৱা এনেকৈ লিখা the area of triangle in determinant form half of x1 x2 x3 কলমত লিখিবা x1 x2 x3 y1 y2 y3 এনেকে x1 x2 x3 y1 y2 y3 1 1 1 ওকে বুজি পাইছা কিবা অসুবিধা আছে ইয়াতে কিবা প্ৰবলেম আছে কাৰোবাৰ যদি নাই তেতিয়াহলে এটা কোৱেশ্চন লিখা এটো লিখি লোৱা আকৌ এটো লিখিবগে নালাগে আৰু এটো সিম্পলিফিকেশনটো এটো জাস্ট এটো ফৰ্মত লিখিলে হ'ল আলটিমেটলি এটো আহিব সিম্পলিফিকেশনটো ই লিখিলে প্ৰবলেম নাই তো একেটা আহিব মানে ডিটাৰমিনেন্ট ফৰ্মত আমি এনেকৈ লিখো খালি ডিটাৰমিনেন্ট ফৰ্মত তোমালোকে এই লাইনডাল দি দিবা এই লাইনডাল দিব নাপাহৰিবা ঠিক আছে তাৰপিছত চোৱা নেক্সট কোৱেশ্চনটো লিখা ফাইন্ড দ্য এৰিয়া অফ ট্ৰায়াঙ্গল find the area of triangle whose vertices
whose vertices are t, t minus 2, t, t minus 2, এনেকে লিখা t, t minus 2, t plus 2, t minus 2, or t plus 2, t plus 2, t plus 2, t plus 2, and t plus 3, t, and t plus 3, t, t plus 3, t. এইটো তোমালোকে এটা কাম কৰা, ডিটাৰমিনেন্ট ফৰ্মত কৰা, ডিটাৰমিনেন্ট ফৰ্মত কৰা, ঠিক আছে। ডিটাৰমিনেন্ট ফৰ্মত কৰিবা কেনেকে, তিনটা পইণ্ট দিয়া আছে, এনে জেনেৰেল ফৰ্মটো তোমালোকে জানাই কেনেকে কৰিব লাগে, ওকে। ডিটাৰমিনেন্ট ফৰ্মত কৰিছো কেনেকে হয়, তেতিয়া ফৰ্মুলাটো কি হ'ব মনত ৰ'ব। ডিটাৰমিনেন্ট ফৰ্মত আমি কৰিম কোৱেশ্চনটো, মই ফৰ্মটো লিখি দিছো, তোমালোকে সলিউশন কৰিবা। এনেকে লিখি লবা সলিউশনটো কৰোতে দা এৰিয়া অফ ট্ৰায়াঙ্গল whose vertices are, তোমালোকে এটা পইণ্ট দি দিবা, পি কিউ আৰ এনেকে দি দিবা এটা পইণ্ট, দা এৰিয়া অফ ট্ৰায়াঙ্গল whose vertices are, পি প্ৰথমটো কিমান আছিলে, t, t minus 2, কিউ কিমান হ'ব, t plus 2, t plus 2, t plus 2 ন, তাৰ পিছৰটো t plus 3, t plus 3, t, ওকে। এনেকুৱা টাইপত আছে যে ডিটাৰমিনেন্ট ফৰ্মত সবে লিখিবলৈ ট্ৰাই কৰা, x1 x2 x3 y1 y2 y3 আৰু 1 1 1, ওকে। লিখিব লাগিব দা এৰিয়া অফ ট্ৰায়াঙ্গল, the area of triangle whose vertices are p q r is কিমান হ'ব, half of x1 x2 x3, মানে t plus 2 t plus 3, t plus 2 t plus 3, y1 y2 y3, t minus 2 t plus 2 t minus 2 t plus 2 t, হল। আৰু বাকি এটা হ'ব 1 1 1 1 1 1, হল। এটা সিম্পলিফাই কৰি দিয়াটো, হাফ প্ৰথমতে কি আহে, ফাৰ্স্ট যেতিয়া টাৰ্মটো আহিব তেতিয়া ফাৰ্স্ট ৰ ফাৰ্স্ট কলম নাহে, মানে t আহিব t plus 2 minus t, t plus 2 minus t, প্ৰথমটো। সেকেন্ডটো আহিব minus t plus 2, minus t plus 2, সেকেন্ড ৰ ফাৰ্স্ট কলম, বাকি হেৰি হৈ যাব, বাকি থাকিব t minus 2 minus t, t minus 2 minus t, ওকে। তাৰপিছত নেক্সট থাকিব প্লাস t plus 3, t plus 3 হেতু থাকিব t plus 3, a2 আৰু ফাৰ্স্টটো বাদ যাব, t minus 2 minus t minus 2, so t আৰু t প্ৰথম এটো ক্যান্সেল যাব, এটোটো t আৰু t ক্যান্সেল যাব, এটোটো t আৰু t ক্যান্সেল যাব, half of twice t plus twice t plus 4, twice t plus 4 হ'ব ন, তাৰ পিছৰটো হ'ব minus 4t minus 4t minus 6 হ'ব ন, minus 40 minus 6 হয় না, 6 নহয়, 2 2 4 হ'ব না, 2 হে 2 2 4 নি 12 হ'ব, 12, okay। so twice t 40 cancel যাব, 4 পৰা 12 গলে minus 8 হ'ব, মানে half of কিমান হ'ব, 4 minus 12, half of 4 minus 12 মানে half of কিমান হ'ব, 8, okay। আমি পজিটিভ ভ্যালুটো লম, পজিটিভ ভ্যালুটো লৈছো কাৰণ এৰিয়া অফ দ্য ট্ৰায়াঙ্গল ইজ পজিটিভ, সো হাফ 4 হ'ব, 4 ইউনিট, 4 ইউনিট, ওকে। কৰি লওক।
condition for collinearity of 3 points. Okay, condition for collinearity of 3 points. So लिख लो condition for of 3 points. लिखा এনেকে লিখা 3 points are 3 points A B C, A, B, C, 3 points A, B, C. 3 points A, B, C are said to be collinear. Are said to be collinear if the area of triangle ABC is 0. If the area of triangle ABC is equal to কি হবে 0 হবে। কথাটা বুঝি পালানে? যদি সোয়া তিনটা পয়েন্ট যদি কোলিনিয়ার হয়, সাপোজ দিস ইজ কোলিনিয়ার এ বি আৰু সি পয়েন্ট ইয়াত আছে, ওকে এ বি সি পয়েন্ট ইয়াত আছে, তেতিয়াহলে এ বি সি আমি ট্ৰায়াঙ্গলৰ যেটো এৰিয়া হ'ব তেতিয়া 0 বনে। ওকে, সো আমি যদি ট্ৰায়াঙ্গলটো 0 ইন কেস ট্ৰায়াঙ্গলটো যদি এৰিয়া 0 ওলাই যায় তেতিয়াহলে আমি ক'ব পাৰিম that 3 points are collinear। ঠিক আছে, এটো ট্ৰায়াঙ্গল ফৰ্মে নকৰে ন, এনেকুৱা থাকিলে ট্ৰায়াঙ্গল হ'ল যদি আইডিয়া থাকিলে তেতিয়া এটা ট্ৰায়াঙ্গল হ'লহেঁতেন, আহি পেলাই এই সি পইণ্টটো আহি পেলাই ডাইৰেক্ট সোমাই গ'লে মানে কি ইয়াৰ কোনো হাইটে নাথাকে, আৰু হাইট নাথাকে মানে কি এৰিয়া অফ দ্য ট্ৰায়াঙ্গল ইজ 0। ওকে, সো তেতিয়াহ'লে তোমালোকে এইটো কি কৰিবা, তিনটা পইণ্ট যদি দিয়া আছে, ঠিক আছে তিনটা পইণ্ট দিয়া আছে, এই তিনটা পইণ্টৰ আমি ট্ৰায়াঙ্গলটোৰ এৰিয়া উলিয়াই চাম, যদি এৰিয়াটো 0 আহে তেতিয়াহ'লে আমি ক'ম দ্য পইণ্টছ আৰ কোলিনিয়াৰ। ওকে, সো গম পালা কথাটো? ওকে, এতিয়া লিখি লোৱা ইফ এটা ডাইৰেক্ট এটা কোৱেশ্চন এটা কৰিলে হ'ব, এটা এক্সাম্পল এটা কৰা মই কৈ আছো। লিখা prove that A, B plus C, first point to is A, B plus C. Prove that A, B plus C, B, C plus A, and C, and third point to likha C, A plus B, A plus B are collinear. So আমি এটা কোলিনিয়াৰিটি ফাইন্ড কৰিবলৈ আমি কি কৰিব লাগিব, এই যি তিনটা পইণ্ট আছে এই পইণ্ট তিনটাই যেটো এৰিয়া কৰিব, মানে যেটো ট্ৰায়াঙ্গল এৰিয়া হ'ব সেই এৰিয়াটো আমি প্ৰথমতে লিখি লম। ওকে, সো আমি ধৰি লম লেট পি A, B plus C, Q, B, C plus A আৰু R, C, A plus B এনেকে লিখিম। ঠিক আছে, এতিয়া এৰিয়া অফ ট্ৰায়াঙ্গল PQR is equal to কিমান হ'ব, হাফ অফ কিমান আহিব, হাফ অফ A, আমি প্ৰথমতে এনেকে লিখি লম A B C, B plus C plus A plus B 1 1 1 এনেকে লিখি ললো। এতিয়া আমি লিখিম A C plus A minus A minus B, C plus A minus A minus B, minus B হলে কিমান আহিব, minus B plus C minus A plus A minus B, plus B plus C minus C minus A এনেকুৱা টাইপৰ আহিব। এতিয়া এনে কি হ'ব, সো A আৰু A কেনসেল যাব, ইয়াতে B আৰু B কেনসেল যাব, ইয়াতে C আৰু C কেনসেল যাব। ওকে, সো এটা আহিব AC minus AB minus BC plus AB BC minus C
CA, AC, CA, AB, AB, BC, BC is equal to 0. এতিয়া আমি লিখিম ইয়াতে as area of triangle PQR is 0. Therefore, P, Q, R are collinear. P, Q, R are collinear. হয় ঠিক আছে এটা কৰা নিজে কৰা Sir, half to 0 লগত মাল্টিপ্লাই হয় এই half to 0 লগত মাল্টিপ্লাই হ'ব ইয়াতে এই যেটো half আছিলে থাকিব half to 0 লগত মাল্টিপ্লাই হ'ব খালি লাষ্টত 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 ফাৰ্ষ্টতে নাই না দেখে কৈছে থাকি গৈছে লিখিবলৈ থাকি গৈছে লিখিবৰ কাৰণে এটা কোৱেশ্চন লিখা ন কথাটো ঠিকেই কৈছে ন আগত ক'ব নাই কি হৈ গ'ল লিখা find the value of k find the value of find the value of k find the value of k for find the value of k so that the points are collinear the points are k, 2 minus 2k k মানে point to k, 2 minus 2k তাৰপিছত minus k plus 1